অসমৰ গৌৰৱ গৌৰৱ গগৈ অসম মাতৃ সুযোগ্য সন্তান গৌৰৱ গগৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিদ্ৰা হৰণ কৰিছে গৌৰৱ গগৈয়ে দিনক দিনে বাঢ়িব লৈছে গৌৰৱ গগৈৰ জনপ্ৰিয়তা চাৰিওফালে জয় জয় ময়ময় হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল কংগ্ৰেছ কৰ্মীসকলে আশাৰ ৰেঙনি দেখিছে যাৰ বাবে উৎফুল্লিত হৈ পৰিছে অসমৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী উজনি অসমৰ যোৰহাটৰ পৰা আৰম্ভ কৰা গৌৰৱৰ এই শোভাযাত্ৰা আজি মৰিগাঁৱত আহি উপস্থিত হয় বহু লোকৰ স্বতঃস্ফূৰ্ত অভিনন্দন নতুন দায়িত্বৰ বাবে অজস্ৰজনে জনালে অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত গৃহভূমিৰ পৰা আৰম্ভ কৰা যাত্ৰাৰে আজি মৰিগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ ৰাইজ গোট খাব আমি ভাবা নাছিলো আৰু ৰাতিপুৱা ডাৱৰীয়া বতৰ চাই ভাবিছিলো আৰু মানুহৰ সংখ্যা কমিব কিন্তু বতৰটো আমাক অলপ সহায় কৰিলে ৰাইজও ভাবাতকৈ বেছি উপস্থিত হৈছে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো বহুত এতিয়া কষ্ট কৰিবলগীয়া আছে বৰ্তমান সময়ত আমাৰ দলৰ নেতৃত্বৰ লগত বহিবলৈ বিভিন্ন বিষয়ৰ ওপৰত চিন্তাৰ চৰ্চা কৰিবলগীয়া আছে সাংগঠনিক ভেটি ৰাইজৰ অৰ্থনৈতিক সংকট অসমলৈ এটা নতুন সংকল্প বৰ্তমান চৰকাৰৰ কেলেংকাৰী বহুতখিনি বিষয় বহুতখিনি কাম এতিয়াও কৰিবলগীয়া আছে সময় কম কিন্তু আমাৰ চেষ্টা থাকিব বিভিন্ন ইয়াত সমস্যা আছে তাত বাংলাদেশৰ ভিতৰত যিদৰে আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত বৰ্তমানৰ শাসনে অন্যায় কৰি আছে সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিমান সজোৰে মাত মাতিব লাগিছিল মাত পাতা নাই আৰু বৰ্তমানৰ যিসকলে নেতৃত্ব লৈ আছে মহম্মদ ইউনুছ তেওঁলোকে ভাৰত বিৰোধী কিছু কথাবোৰ আৰু চাইনা পক্ষত কিছু কথাবোৰ কৈ আছে অলপ দিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মহম্মদ ইউনুছক লগ পাইলে মই আশা কৰোঁ যে তেওঁলোকৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন আমি দেখা পাম